रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, মহান আল্লাহৰ প্ৰত্যক্ষ সহযোগিতাৰ ফলশ্ৰুতিত আমি ইতিমধ্যে ধাৰাবাহিকভাৱে চলাই অহা এই কোৰআন মজিদৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানত মহান আল্লাহে আমাক আজি আনি 276 নং খণ্ডত উপনীত কৰাইছে। গতিকে প্ৰতিদিনৰ দৰে প্ৰিয় দৰ্শকবৃন্দ, আমি আপোনালোক সকলোকে আহ্বান জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই কিতাবৰ মাজলৈ। প্ৰত্যক্ষভাৱে আল্লাহে মানৱ জাতিৰ কল্যাণৰ অৰ্থে কেনেধৰণৰ কথা বতৰাবোৰ কৈছে সেই দিশবোৰ বিশ্বাস সহকাৰে আমি ইয়াক বুজিবৰ বাবে আমি আপোনালোক সকলোকে আল্লাহৰ এই কিতাবৰ প্ৰতি আমি আহ্বান জনাইছোঁ। লগতে প্ৰিয় দৰ্শকবৃন্দ, আমি আপোনালোকক আহ্বান জনাব বিচাৰোঁ, যিহেতু আল্লাহৰ কিতাপ লুপ্ত হৈ আছে, মানুহৰ মাজত প্ৰচাৰ হোৱা নাই, ইয়াৰ কথা বতৰাত মানুহৰ সজাগতা হোৱা নাই, আমি এক ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ যাতে আল্লাহৰ কথা বতৰাসমূহ মানুহৰ মাজলৈ প্ৰচাৰ হৈ যাওক। গতিকে প্ৰত্যেকগৰাকী শুভাকাংক্ষী দৰ্শকৰ প্ৰতি আমাৰ অনুৰোধ, যাতে আমাৰ এই চেনেলৰ লিংকটো আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱী, আপোনালোকৰ পৰিয়ালবৰ্গ বা যোনে যেনেকৈ পাৰে পৰ্যাপ্ত পৰিমাণে ইয়াক প্ৰচাৰ কৰি দিয়ক, যাতে আল্লাহৰ কথা বতৰা মানুহৰ মাজত প্ৰচাৰ হয়, মানুহৰ মাজত যাতে এটি সজাগতাৰ সৃষ্টি হয়। যি কি নহওক, ইনশাআল্লাহ আমাৰ আজিৰ এই 276 নং খণ্ডটি আমি আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 18 নং সূৰা আল কাহাফৰ 56 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়ামা নুরসিলুল মুরসিলিনা ইল্লা মুবাসসিরিনা ওয়া মুনজিরিনা ওয়া ইউজাদিলু আল্লাযিনা কাফারু বিল বাতিলি লিইউদহিদু বিহিল হাক্কা ওয়াত্তাখাযু আয়াতি ওয়ামা উনজিরু হুজুওয়ান। প্ৰিয় দৰ্শকবৃন্দ, প্ৰসংগৰ ধাৰাবাহিকতাত মহান আল্লাহে যথেষ্ট গধুৰ কিছু কথা আমাক জনাই আহি আছে। গতিকে আমি আহ্বান জনাম যাতে খুব গুৰুত্ব সহকাৰে আল্লাহে বিশেষভাৱে এই আয়াতসমূহত আমাক কি কৈ আছে সেই দিশটোৰ প্ৰতি যাতে প্ৰত্যেকেই গুৰুত্ব আৰোপ কৰে। ইয়াৰ আগৰ অৰ্থাৎ 55 নং আয়াতত আল্লাহে এটি অতি বাস্তৱ সত্য কথা, যিটো যদি কোনোবাই চাব বিচাৰে তাক দেখা পাব। আল্লাহে 55 নং আয়াতত কৈছে, আল্লাহৰ এই কিতাপ, আল্লাহৰ কথা বতৰাবোৰক মানুহে বিশ্বাস কৰিবৰ বাবে আন একোৱেই বাধা দিয়া নাই। বাধা দিছে একমাত্ৰ সুন্নাতুল আউৱালিনে। সুন্নাতুল আউৱালিন হৈছে পূৰ্বপুৰুষসকলৰ যি নিয়ম চলি আহি আছে, অৰ্থাৎ এই কোৰআনৰ বাহিৰত যুগ যুগ ধৰি মানুহ যি এক ধৰ্মনীতিক পৰম্পৰাগতভাৱে ধৰি লৈ চলি আহি আছে, সেই সুন্নাতুল আউৱালিনে প্ৰকৃততে মানুহক কোৰআনৰ কথা বতৰা প্ৰকৃত অৰ্থত বিশ্বাসত আনিবলৈ দিয়া নাই বুলি আল্লাহে কৈছে। গতিকে এই আয়াতে স্পষ্ট কৰিছে, যদি সঁচা অৰ্থত কোনোবাই আল্লাহে দেখুওৱা এই হিদায়তৰ পথ কোনোবাই গ্ৰহণ কৰিব বিচাৰে, পৰকালৰ কথা বতৰাবোৰ যদি বিশ্বাসত লৈ নিজৰ পৰকালৰ জীৱন অনন্তকালৰ বাবে যদি কোনোবাই সুসময় কৰাৰ বিষয়ে চিন্তা কৰে, তেন্তে 55 নং আয়াতৰ কথা আমি আহ্বান জনাইছোঁ, আপোনালোকে গুৰুত্ব দিয়ক।
দুয়োটা কুল কেতিয়াও আল্লাহে বজাই ৰাখিব নিদিয়ে। আল্লাহে যেতিয়া সুন্নাতুল আউৱালিনে আল্লাহৰ কথা বতৰাক ওপৰত ইমান অনাৰ ক্ষেত্ৰত বাধাস্বৰূপ হৈ আছে বুলি আল্লাহে কৈছে, তেন্তে আল্লাহৰ কথা বতৰাবোৰৰ ওপৰত বাস্তৱ অৰ্থত বিশ্বাস স্থাপন কৰিবৰ বাবে আমি সুন্নাতুল আউৱালিন ত্যাগ কৰিবই লাগিব। এয়ে হৈছে 55 নং আয়াতৰ মেছেজ। এতিয়া ব্যক্তিগতভাৱে ইয়াক কোনে কেনেধৰণৰ যুক্তি প্ৰদৰ্শন কৰি নিজৰ বিবেচনাক আগুৱাই লৈ যায়, প্ৰিয় দৰ্শকবৃন্দ, এইটো আপোনালোকৰ প্ৰত্যেকৰ নিজা নিজা বিষয়। আল্লাহৰ আয়াতে প্ৰকৃততে কি কৈছে সেই দিশটোহে চৰ্চাৰ খাতিৰত আমি আপোনালোকৰ আগলৈ আগবঢ়াই দিছোঁ। যি কি নহওক, প্ৰসংগৰ সেই ধাৰাবাহিকতাৰ লগত সংগতি ৰাখি মহান আল্লাহে 56 নং আয়াতত কৈছে, ৱামা নুৰছিলু, যে আল্লাহে কৈছে যে আমি প্ৰেৰণ কৰা নাই আল মুৰছিলিনা, ৰচুলৰ বহু বচন প্লুৰেল মুৰছিল। আল্লাহে কৈছে যে আমি সেই বাৰ্তাবাহকসকলক আন কোনো কাৰণত প্ৰেৰণ কৰা নাই, ইল্লা একচেপ্ট আমি তেওঁলোকক প্ৰেৰণ কৰিছোঁ মুবাছিৰিনা, সু সংবাদদাতা হিচাপে, ৱা মুনজিৰিনা, আৰু সতৰ্ককাৰী হিচাপে। গতিকে এই দিশটো স্পষ্ট কৰিছে যে বাৰ্তাবাহকৰ মূল কাম হৈছে আল্লাহৰ কথাৰ আধাৰত মানুহক সুসংবাদ দিয়া আৰু আল্লাহৰ কথাৰ আধাৰত মানুহক সাৱধান বাণী শুনোৱা। এই দুটা মুখ্য উদ্দেশ্য আগত ৰাখি মহান আল্লাহে বাৰ্তাবাহকসকলক সময়ে সময়ে মানুহৰ মাজলৈ প্ৰেৰণ কৰিছে। এইটো হৈছে সুন্নাতুল্লাহ, আল্লাহৰ নিয়ম। গতিকে এই আয়াতত আল্লাহে কৈছে যে আমি কোনো বাৰ্তাবাহকক, মুৰছিলিন প্লুৰেলত কৈছে যে তেওঁলোকক আমি প্ৰেৰণ কৰা নাই, একচেপ্ট আমি প্ৰেৰণ কৰিছোঁ সুসংবাদদাতা হিচাপে আৰু সতৰ্ককাৰী হিচাপে। তাৰপিছত কৈছে ৱা ইউজাদিলু, আৰু সিহঁতে বিতৰ্ক কৰে, যুক্তি প্ৰদৰ্শন কৰে। কোনে? ইয়াৰ আগৰ আয়াতত আল্লাহে কৈছে যিসকলে সুন্নাতুল আউৱালিনক খামুচি ধৰি আছে, সুন্নাতুল আউৱালিনৰ বাধাৰ বাবে যিসকলে আল্লাহৰ কথা বতৰাত বিশ্বাস আনিব পৰা নাই, সেই লোকসকলৰ বিষয়ে আল্লাহে ইয়াত জনাই আছে। ৱা ইউজাদিলু, আৰু সিহঁতে বিতৰ্ক কৰে কোৰাণৰ বাহিৰৰ ধৰ্মনীতি যিসকলে সত্য বুলি ধৰি লৈ যিসকল চলি আছে তেওঁলোকে বিতৰ্ক কৰে। আল্লাযিনা, যিসকলে কাফাৰু, অগ্ৰাহ্য কৰে। ইয়াৰ আগৰ আয়াতত যিহেতু আল্লাহে বিশ্বাস অনা নাই বুলি কৈ আছে, মানুহক বাধা আন একোৱে বাধা দিয়া নাই বিশ্বাসৰ ক্ষেত্ৰত। গতিকে যিহেতু বিশ্বাস অনা নাই, গতিকে তেওঁলোকে অগ্ৰাহ্যই কৰিছে। এই লোকসকলৰ বিষয়ে কৈছে যে তেওঁলোকে বিতৰ্ক কৰে, যিসকলে কাফাৰু, অগ্ৰাহ্য কৰে, বিল বাতিলি, তেওঁলোকে যে এই বিতৰ্ক কৰে, যুক্তিতৰ্ক কৰে, তেওঁলোকৰ আধাৰ হৈছে বিল বাতিল, সেই বাতিলক লৈ, অৰ্থাৎ কোৰাণৰ বাহিৰৰ ধৰ্মনীতি যি সুন্নাতুল আউৱালিন হিচাপে চলি আহি আছে, বিল বাতিল, আল্লাহে সেইবোৰক বাতিল বুলি কৈছে। সেই বাতিলক লৈ সিহঁতে তৰ্ক যুদ্ধত লিপ্ত হয়, বিতৰ্ক কৰে, বিল বাতিল। কিহৰ কাৰণে? লিয়ুদহিদু বিহি আল হাক্কি, লিয়ুদহিদু, যাতে হেয় প্ৰতিপন্ন কৰিব পাৰে, বিহি, তেওঁলোকৰ সেই যুক্তি প্ৰদৰ্শনসমূহৰ দ্বাৰা, অৰ্থাৎ সুন্নাতুল আউৱালিনত যি ধৰ্মৰ পৰম্পৰাত যিসমূহ নীতি নিয়ম চলি আহি আছে সেইবোৰৰ কথা কৈছে। এইবোৰক আল্লাহে ইতিমধ্যে বাতিল বুলি ঘোষণাই কৰি দিছে। আৰু সেই বাতিলসমূহক লৈ সিহঁতে তৰ্ক যুদ্ধত লিপ্ত হয়। লিয়ুদহিদু, যাতে হেয় প্ৰতিপন্ন কৰিব পাৰে, বিহি, সেই বাতিলসমূহক লৈ, আল হাক, এই আল হাকক যাতে হেয় প্ৰতিপন্ন কৰিব পাৰে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি বুজাৰ চেষ্টা কৰোঁ আহক, তেনে লোকসকলৰ যিসকলে সুন্নাতুল আউৱালিনক খামুচি ধৰি আছে, সেই লোকসকলৰ ক্ষেত্ৰত ধৰ্ম বিশ্বাসৰ 1 নম্বৰ পজিশ্যন তেওঁলোকৰ ধৰ্মনীতিৰ কথা বতৰাসমূহ, কোৰাণৰ বাহিৰৰ কিন্তু। গতিকে সেই সুন্নাতুল আউৱালিনৰ
ধৰ্মনীতিৰ কথা বতৰাসমূহৰ আধাৰত সিহঁতে যুক্তি তৰ্ক কৰে যাতে আল হাক্কক সেও প্ৰতিপন্ন কৰিব পাৰে। অৰ্থাৎ ফাৰ্ষ্ট প্ৰায়ৰিটিত থাকিব কোৰাণৰ বাহিৰৰ ধৰ্মনীতিত তেওঁলোকে যি নিয়মত চলি আছে সেইটো থাকিব ফাৰ্ষ্ট প্ৰায়ৰিটিত, ছেকেণ্ড থাৰ্ড বা ফ'ৰ্থ প্ৰায়ৰিটিত একো বুজি নোপোৱাকৈ আল হাক্কক ৰাখিব। এইটো হৈছে বাস্তৱতা। আমি চালেই গম পাম, আমি যদি নিৰপেক্ষ দৃষ্টিভংগীৰে আমি এই আয়াতবোৰ বিশ্লেষণ কৰি আমাকেই যদি আমি চাওঁ, নিজক চাওঁ, স্পষ্ট হ'ব এই কথা বতৰাবোৰ। গতিকে আল্লাহে কৈছে সিহঁতে যুক্তি তৰ্ক কৰে, যিসকলে আল্লাহৰ কথাৰ ওপৰত ইমান অনা নাই, বিশ্বাস কৰা নাই, যিসকলে অগ্ৰাহ্য কৰিছে, তেওঁলোকৰ নিজৰ ধৰ্মনীতিক আধাৰ হিচাপে লৈ যুক্তি তৰ্ক কৰে যাতে আল হাক্কক সেও প্ৰতিপন্ন কৰিব পাৰে। তাৰপিছত কৈছে একেটা ৱাত্তাখাজু, আৰু সিহঁতে গ্ৰহণ কৰে আয়াতি, আল্লাহে কৈছে মোৰ এই আয়াতসমূহ সিহঁতে গ্ৰহণ কৰে, ৱামা উনজিৰু, যিবোৰ আয়াত দি আমি সাৱধান কৰোঁ সেই আয়াতসমূহক সিহঁতে গ্ৰহণ কৰে হুজুৱান, ঠাট্টা মস্কৰা, ধেমালি হিচাপত। যিবোৰ আল্লাহে সাৱধান কৰিবৰ কাৰণে যিবোৰ আয়াত দি মানুহৰ মাজত প্ৰচাৰ কৰে, সিহঁতে এই আয়াতসমূহক ঠাট্টা মস্কৰা হিচাপে গ্ৰহণ কৰে। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে ৱামান আজলামু। প্ৰিয় দৰ্শকবৃন্দ, পুনৰ অনুৰোধ কৰিছোঁ খুব ভাল ধৰণে আমি এই আয়াতবোৰ বুজাৰ চেষ্টা কৰোঁ। আল্লাহে কৈছে ৱামান আজলামু, তেওঁতকৈ আৰু জালিম কোন হ'ব পাৰে। প্ৰসংগ কিন্তু আল্লাহৰ আয়াতক বিশ্বাসত নোলোৱা। আমি সদায় কৈ আছোঁ, মনেৰে এনেই কোৰাণ বিশ্বাস কৰিছোঁ বুলি ক'লে নহ'ব, ইয়াৰ ভিতৰত সোমাব লাগিব। আল্লাহৰ আদেশ নিষেধ নিজৰ জীৱনত বাস্তৱায়ন কৰি বিশ্বাসৰ প্ৰমাণ কৰিব পাৰিব লাগিব। গতিকে আল্লাহে কৈছে ৱামান আজলামু, তেওঁতকৈ আৰু অন্যায়কাৰী কোন হ'ব পাৰে। মিম্মান, সেইসকলৰ ভিতৰৰ পৰা যাক যুক্কিৰা বি আয়াতি ৰাব্বিহি, যাক স্মৰণ কৰি দিয়া গৈছে বি আয়াতি ৰাব্বিহি, তেওঁৰ প্ৰতিপালকৰ আয়াত দি তেওঁক স্মৰণ কৰাই দিয়াৰ পাছতো ফাআৰাদা, তাৰ পাছত তেওঁলোকে তাৰ পৰা মুখ ঘূৰাই লয়। গতিকে আল্লাহে কৈছে যে তেওঁতকৈ আৰু জালিম কোন হ'ব পাৰে, যিসকলক আল্লাহৰ আয়াত দি স্মৰণ কৰাই দিয়াৰ পাছতো তাৰ পৰা মুখ ঘূৰাই লয়, আনহা, তাৰ পৰা, ৱানাছিয়া, আৰু সিহঁতে পাহৰি থাকে, মা কাদ্দামাত ইয়াদাহু, যে কি প্ৰকৃততে সিহঁতৰ আজিৰ এই কৰ্ম, সিহঁতে হাতেৰে যি ইনকাম কৰিছে তাৰ দ্বাৰা অগ্ৰিমভাৱে আল্লাহৰ ওচৰত কি পঠাব লাগিব ইন এডভান্স। কাৰণ এইবোৰ ইন এডভান্সত যাব, এইবোৰেই কাউণ্টিং হ'ব, ৰোজ কিয়ামতৰ দিনা। গতিকে সিহঁতে পাহৰি থাকে যে সিহঁতে নিজ হাতেৰে প্ৰকৃততে আল্লাহৰ ওচৰত কি প্ৰেৰণ কৰিব। তেতিয়া মন কৰিব, সেই লোকসকলৰ বিষয়ে স্বয়ং আল্লাহে কৈছে ইন্না, নিশ্চয়, জাআলনা, আমি কৰি দিওঁ, আলা কুলুবিহিম, সেই লোকসকলৰ অন্তৰত, আকিন্নাতান, এখন ঢাকনি আমি দি দিওঁ, আই ইয়াফতাহু, হু দি কোৰাণক বুজাইছে। আল্লাহে কৈছে নিশ্চয় আমি কৰি দিওঁ সিহঁতৰ অন্তৰসমূহৰ ওপৰত এখন ঢাকনি, আই ইয়াফতাহু, যাতে সিহঁতে এই কোৰাণক বুজিব নোৱাৰে, ৱাফি আজানিহিম, আৰু সিহঁতৰ কাণসমূহ আমি কৰি দিওঁ ৱক্ৰান, বধিৰ, আল্লাহৰ কথা শুনা নাপাব। ৱাইন তাদউহুম ইলাল হুদা, আল্লাহে এনেধৰণৰ অন্তৰত ঢাকনি দি দিয়া আৰু কাণ বধিৰ কৰি দিয়াৰ পাছত, ৱাইন তাদউহুম, আৰু যদি তোমালোকে সিহঁতক আহ্বান কৰা, ইলাল হুদা, এই হুদাৰ প্ৰতি, এই কোৰাণৰ প্ৰতি যদি তুমি তেনে লোকক আহ্বান কৰা, মাতা, লা হুদা ফালাই ইয়াহদু, আল্লাহৰ তৰফৰ পৰা কৈছে কোনো কাৰণতে সিহঁতক হিদায়ত কৰা নহ'ব, আল্লাহে নকৰে।
ইজান আবাদান, তেতিয়া আৰু কোনো কালেই সিহঁতক আৰু আল্লাহে সিহঁতক হৃদায়ত নকৰে। প্ৰিয় দৰ্শকবৃন্দ, কিমান ডাঙৰ কথা! থুলমূলকে আমি বুজিব লগা কথাটো হৈছে আল্লাহৰ আয়াত আমি যেতিয়াই বুজিলো সেই মুহূৰ্ততে তাক আমি খামুচি ধৰিব লাগিব। সামি'না ওয়া আতা'না, শুনিলো আৰু মানিলো। সেই মুহূৰ্তটো যদি আমি শ্লিপ কৰি দিওঁ, বিশ্বাসত যদি আমি বুজাৰ পাছতে যদি কথা বতৰাবোৰ আমি যদি বিশ্বাস দৃঢ় কৰি নকৰোঁ, তেতিয়া আল্লাহে এই কথা বতৰাখিনি আমাক জনাই দিছে যে কি কৰিব আল্লাহে, তেনে লোকক স্মৰণ কৰাই দিয়াৰ পাছত, অৰ্থাৎ কি চৰ্চৰ পৰা আল্লাহৰ কিতাপ মানুহৰ ওচৰলৈ আহিব, আল্লাহৰ মেছেজ আহিব, সেইটো আল্লাহৰ দায়িত্ব। আল্লাহ আনিব বাই এনি মিনছ, যিকোনো উপায়েৰে আহিবই। গতিকে যেতিয়াই আল্লাহৰ কথা আহিব, মানুহে শুনিব, বুজিব, সেই মুহূৰ্ততে যদি তাক খামুচি নধৰে, বিপদ অনিবাৰ্য। আল্লাহৰ আয়াতে কৈ আছে, তেওঁলোকক স্মৰণ কৰাই দিয়াৰ পাছতো যদি তাৰ পৰা মুখ ঘূৰাই লয়, আল্লাহে কৈছে আমি তেতিয়া সিহঁতৰ অন্তৰত এখন ঢাকনি দি দিম আৰু কাণবোৰ বধিৰ কৰি দিম। তাৰ পাছত তুমি যিমানেই সিহঁতক আল হুদাৰ প্ৰতি মাতা, সিহঁতক কোনো কাৰণতে আল্লাহে হৃদায়ত নিদিয়ে। ইজান আবাদান, তেতিয়া কোনো কালেই আৰু সিহঁতে হৃদায়ত নাপায়। গতিকে এই কথাবোৰ আমি যদি অগ্ৰাহ্য কৰোঁ, সেইটো নিজৰ নিজৰ বিবেচনা, কিন্তু অগ্ৰাহ্য কৰিলে বিপদ যে অনিবাৰ্য। আল্লাহৰ আয়াত প্ৰত্যেকটো দিশৰ পৰা আহিব। আপুনি চাওক আল্লাহৰ আয়াত, ইয়াৰ বাহিৰৰ কথা বতৰা নাই। আমি বাৰম্বাৰ আপোনালোকক আহ্বান জনাইছোঁ, বিষয়বস্তু বুজাৰ কাৰণে আমি কিন্তু এখন কোৰাণৰ বাহিৰত গৈ আমি এখন বেলেগ ধৰ্মীয় পৃথিৱীত সোমাই আছোঁ। যি ধৰ্মীয় পৃথিৱীৰ কথা বতৰাবোৰ কিন্তু আমাক এই আল্লাহৰ কিতাপে কিন্তু প্ৰমাণ নকৰে। আৰু আল্লাহৰ কিতাপ যিহেতু ফুৰকান, আল্লাহে কৈছে সত্য মিথ্যাৰ পাৰ্থক্যকাৰী। এই কোৰাণৰ দ্বাৰাই আমি যিমানেই যি ধৰ্মনীতিত চলি আছোঁ, সেইবোৰ আমি ইয়াত বিবেচনা কৰি চাব লাগিব কোৰাণৰ দ্বাৰা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি সামি'না ওয়া আতা'না যদি আমি নকৰোঁ, শুনাৰ লগে লগে, বুজাৰ লগে লগে যদি তাক আমি গ্ৰহণ নকৰোঁ, শয়তানে কিন্তু গ্ৰহণ কৰিব নিদিব। যিকোনো উপায়েৰে পিছলাই থাকিব বিচাৰিব, আহিব এই কথা বতৰাবোৰ। আল্লাহে কিন্তু স্কোপ একেবাৰে চিল কৰি দিব। তাৰ পাছত তুমি যিমানেই সিহঁতক মাতা, আল্লাহে কৈছে কোনো কালতে সিহঁতক হৃদায়তৰ ৰাস্তাত আহিবলৈ, সিহঁতৰ কাণ বধিৰ কৰি দিম, অন্তৰৰ সিহঁতৰ ঢাকনি দি দিম। গতিকে আমি আহ্বান জনাইছোঁ এই দিশবোৰ গুৰুত্ব সহকাৰে যাতে প্ৰত্যেকেই চিন্তা চৰ্চা কৰে। তাৰপিছত কৈছে আল্লাহৰ চক, আল্লাহে যদিও কৈছে যে কাণ বধিৰ কৰি দিম, কিন্তু আল্লাহৰ চৰিত্ৰটো আল্লাহে প্ৰত্যেক ঠাইতে প্ৰকাশ কৰি আহিছে। ওয়া ৰাব্বুকা, যিহেতু তোমাৰ প্ৰতিপালক আল গফুৰ, তেখেত পৰম ক্ষমাশীল, জুৰ ৰাহমাতি, তেখেত কৰুণাৰ আধাৰ। লাউ ইউআখিজুহুম বিমা কাসাবু, আল্লাহে কৈছে লাউ ইউআখিজুহুম, আল্লাহে যদি সিহঁতক ধৰিব বিচাৰে, বিমা কাসাবু, সিহঁতে যি অপকৰ্ম কৰি ইনকাম কৰিছে, সেই দিশটোত যদি আল্লাহে ধৰিব বিচাৰে, লাআজ্জালা লাহুম, তেতিয়া আল্লাহে লগে লগে এতিয়াই ধৰিব পাৰে। বাল লাহুম মাউইদুন, কিন্তু নহয়, লাহুম মাউইদুন, সিহঁতৰ বাবে এটি নিৰ্দিষ্ট সীমা ধাৰ্য কৰি দিয়া গৈছে, সময়সীমা। লাই ইয়াজিদু মিন দুনিহি মাউইলান, এই সময়সীমা অতিক্ৰম কৰি যোৱাৰ পাছত, অৰ্থাৎ মৃত্যুৰ পাছত, লাই ইয়াজিদু, সিহঁতে কোনো কাৰণতেই বিচাৰি নাপাব, মিন দুনিহি, এই আল্লাহৰ উপৰিও, মাউইলান, সিহঁতৰ সময় অতিক্ৰম কৰাৰ পাছত যেতিয়া সিহঁতে আল্লাহৰ ওচৰত যাব, তেতিয়া কিন্তু কাকো বিচাৰি নাপাব, মিন দুনিহি, আল্লাহৰ উপৰিও। গতিকে এই আয়াতটো আমি খুব গুৰুত্ব দি বুজাৰ চেষ্টা কৰিব লাগিব। এই আয়াতে বহুত মানুহ প্ৰকৃততে পৃথিৱীত এই আয়াত আমি যদি বিশ্লেষণ কৰিব যাওঁ, কাৰণ
বহুত মানুহে বেয়া কাম কৰি থাকে, কিন্তু দেখে যে একোৱে হোৱা নাই। ক'তা ইমান মই বেয়া কাম কৰি আছোঁ, যদি সঁচাকেই আল্লাহ থাকিলেহেঁতেন, আল্লাহৰ হাতে মইতো একেবাৰে শাস্তি দি অৱস্থাই নাইকিয়া কৰি দিলেহেঁতেন। এনেকুৱা এটা ফিলিংছে তাক আৰু বেয়াৰ মাজলৈ লৈ যায়। কিন্তু আল্লাহে আয়াতত ক্লিয়াৰ কৰিছে, যদি ইচ্ছা কৰে লগে লগে আল্লাহে ধৰিব পাৰে, কিন্তু নধৰে, যিহেতু সিহঁতৰ বাবে এটি নিৰ্দিষ্ট ম্যাদ সময়সীমা আল্লাহে নিৰ্ধাৰিত কৰি দিছে, তাৰ পাছতহে ধৰিব। গতিকে আমি বেয়া কাম কৰি আছোঁ, আল্লাহৰ কোনো গজব অহা নাই বুলি আমি খুব সান্তনা লবিলে নহ'ব। আল্লাহৰ কথা বতৰাবোৰ আয়াতৰ দ্বাৰা আমি বুজাৰ চেষ্টা কৰিব লাগিব যে এই হায়াতে দুনিয়াৰ পাছত কিন্তু আল্লাহে কৈছে কাকো বিচাৰি নাপাব। ওয়াতিলকাল কুৰআন, আৰু এইবোৰে, আৰু এই জনবসতিপূৰ্ণ নগৰসমূহ, আহলাকনাহুম, আমি সিহঁতক ধ্বংস কৰিছোঁ, আল্লাহে কৈ আছে। লাম্মা জালামু, সিহঁতৰ এই অন্যায়ৰ বাবে আমি এই জনপদসমূহ, এই নগৰসমূহক আমি ধ্বংস কৰিছিলোঁ। ওয়াজআলনা, আৰু আমি সিহঁতক দিছিলোঁ, লি মাহলিকিহিম, সিহঁতৰ এই ধ্বংস কৰাৰ ক্ষেত্ৰত আমি সিহঁতক দিছিলোঁ মাওইদান, সিহঁতকো আমি সময় দিছিলোঁ, বাৰম্বাৰ সিহঁতক কথা বতৰাবোৰ স্মৰণ কৰাই আছিলোঁ যাতে অবাধ্যতাৰ পৰা আঁতৰি আহে। গতিকে আল্লাহ সিহঁতক সময়ৰ সীমা সিহঁতক অপশ্যন দি আছিলে বাৰে বাৰে, কিন্তু তেওঁলোকে অগ্ৰাহ্য কৰি থকাৰ বাবে আল্লাহে কৈছে আমি সিহঁতক ধ্বংস কৰিছোঁ। একেবাৰতে ধ্বংস কৰা নাই, সিহঁতৰ বাবেও আমি কিন্তু যথাযথভাৱে আমি সময় দিছিলোঁ সিহঁতকো। তাৰ পাছৰ আয়াতত কৈছে ওয়াইজ ক্বালা মূসা লিফাতাহু। প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতৰ পৰা প্ৰসংগ ইমান গধুৰ গধুৰ আল্লাহে কথা কৈছে, কিন্তু প্ৰসংগ পুনৰ সলনি কৰি দিলে ইয়াত। কাৰণ আল্লাহে বহুতো উপমা দি আছে। ইয়াৰ আগৰ খণ্ডত আমি পাইছোঁ যে কোৰাণৰ ভিতৰত যিমান উপমা আছে আল্লাহে খুলি খুলি বুজাই আছে। গতিকে আল্লাহৰ কিতাপ আমি যেতিয়া অধ্যয়ন কৰিম আমি দেখা পাম আল্লাহে এনেকৈ সাৱধানবাণী বা সুসংবাদ বহুতো দিয়াৰ পাছত আল্লাহে এটি উপমা লৈ আনে, যাতে সেই উপমা পৰা আমি শিক্ষা লাভ কৰিব পাৰোঁ। সেই উপমা কিন্তু প্ৰসংগৰ লগত সংগতি থাকে, অপ্ৰাসংগিক উপমা নহয় কিন্তু। গতিকে এই আয়াতত আল্লাহে কৈছে ওয়াইজ ক্বালা মূসা, আৰু যেতিয়া মূসাই কৈছিল লিফাতাহু, তেওঁৰ সংগী বন্ধুজনক যেতিয়া মূসাই কৈছিল লা আবৰাহু, যে কোনো কাৰণতেই মই ক্ষান্ত নহওঁ, মই ৰৈ নাযাওঁ, হাত্তা, যেতিয়ালৈকে, আবলুগা, যেতিয়ালৈকে আমি পৌঁছি নাযাম, মাজমাআল বাহৰাইনি, দুখন সাগৰৰ মিলন স্থলী আমি যেতিয়ালৈকে নাপাম তেতিয়ালৈকে মূসা আলাইহিস সালামে তেওঁৰ বন্ধুক কৈছে যে মই কেতিয়াও ক্ষান্ত নহওঁ, মই গৈ থাকিম। আও আমদিয়া হুকুবান, এই দুই সাগৰৰ মিলনভূমি কৈছে তেওঁৰ বন্ধুক মূসা আলাইহিস সালামে কৈছে যে ওয়াইজ ক্বালা মূসা লিফাতাহু, আৰু যেতিয়া মূসাই তেওঁৰ সংগী বন্ধুক কৈছিল লা আবৰাহু, যে মই কেতিয়াও ক্ষান্ত নহওঁ, হাত্তা আবলুগা, যেতিয়ালৈকে মই গৈ নাপাম, মাজমা আল বাহৰাইনি, দুখন সাগৰৰ মিলন স্থল, আও আমদিয়া হুকুবান, নহ'লে মই অনন্ত কালৰ বাবে গৈয়ে থাকিম। গতিকে আল্লাহৰ এই উপমা আৰম্ভ কৰিছে মূসা আলাইহিস সালামক তেখেতৰ সংগীক কোৱা কথাৰ দ্বাৰা, আৰু এই আয়াতৰ দ্বাৰা আমি বুজিব পাৰিছোঁ নিশ্চিতভাৱে এটি মিছিল লৈ গৈ আছিল, আৰু তাত এই কথোপকথনসমূহ এনেধৰণে
হৈছিল। ফালাম্মা তাৰ পাছৰ আয়াতত কৈছে, তাৰ পাছত যেতিয়া বালাগা, তাৰ পাছত যেতিয়া গৈ পালে, পहुঁচি গ'ল, মাজমা বাইনাহিমা, মাজমা জামাৰ পৰা আহিছে, লগ হোৱা। যিহেতু ইয়াৰ আগৰ আয়াতত মুছা আলাইহিছ সালামে তেওঁৰ সংগী বন্ধুক কৈছে যে আমাৰ এই গতি অনন্ত কালৰ বাবে চলি থাকিব, যেতিয়ালৈকে আমি দুখন সাগৰৰ মিলন স্থল নাপাওঁ তেতিয়ালৈকে আমি নিৰবিচ্ছিন্নভাৱে আমি গৈ থাকিম। তাৰ পাছৰ আয়াতত কৈছে ফালাম্মা বালাগা, তাৰ পাছত যেতিয়া পহুঁচি গ'ল, মাজমা বাইনাহিমা, সিহঁতৰ দুজনৰ মাজৰ, এই দুটাৰ মাজৰ মাজমা, সেই মিলনস্থলী, যিটোৰ বিষয়ে ইয়াৰ আগৰ আয়াতত কৈছে, যেতিয়া পহুঁচি গ'ল, নাচিয়া হুতাহুমা, তেতিয়া পাহৰি পেলালে তেওঁলোক দুইজনে হুতাহুমা, সিহঁতৰ মাছটোৰ বিষয়ে পাহৰি গ'ল। ফাত্তাখাজা সাবিলাহু, যিহেতু পাহৰি গ'ল মাছটোৰ বিষয়ে, ফাত্তাখাজা সাবিলাহু, তেতিয়া মাছটোৱে কি কৰিলে, ফাত্তাখাজা বিচাৰি ল'লে, সাবিলাহু তাৰ পথ, ফিল বাহৰি, সেই সাগৰত মাছটোৱে তাৰ পথ বিচাৰি ল'লে, ফিল বাহৰি চাৰাবান, আৰু পিছলি তাৰ পৰা জঁপিয়াই সাগৰত মাছটো গুচি গ'ল। এটি খুব গুৰুত্বপূৰ্ণ আল্লাহৰ দ্বাৰা বৰ্ণিত এটি কাছাছ কিন্তু আৰম্ভ হৈছে। আমি আহ্বান জনাম খুব গুৰুত্ব সহকাৰে যাতে আমি ইয়াক বুজাৰ চেষ্টা কৰিব লাগে। বিষয়বস্তু এনেকা যে মুছা আলাইহিছ সালাম তেখেতৰ বন্ধুবৰ্গৰ সৈতে খোজকাঢ়ি গৈ আছে, দীঘলীয়া এটা পদযাত্ৰাত গৈ আছে। পদযাত্ৰাত গৈ থাকোঁতে মুছা আলাইহিছ সালামে তেখেতৰ বন্ধুবৰ্গক কৈছে যে আমাৰ এই পদযাত্ৰা অনন্তকালৰ বাবে চলি থাকিব, অবিৰামভাৱে চলি থাকিব, যেতিয়ালৈকে আমি দুখন সাগৰৰ মিলনভূমি আমি পहुঁচি নাযাওঁ। তাৰ পাছত যেতিয়া সেই মিলনভূমি পহুঁচি গ'ল, তেতিয়া তেওঁলোক দুয়োজনেই কি কৰিলে, পাহৰি গ'ল সিহঁতৰ মাছটোৰ বিষয়ে। আৰু তেতিয়া মাছটোৱে কি কৰিলে, গ্ৰহণ কৰি ল'লে তাৰ নিজা পথ, সেই সাগৰত পিছলি জঁপিয়াই দিলে। ফালাম্মা জাৱাজা, তাৰ পাছত যেতিয়া সেই মিলনভূমিটো অতিক্ৰম কৰি বহু দূৰ পাৰ হৈ তেওঁলোক গুচি গ'ল, ফালাম্মা জাৱাজা কালা, তেতিয়া মুছা আলাইহিছ সালামে ক'লে, লি ফাতাহু, তেওঁৰ সেই বন্ধুজনক মুছা আলাইহিছ সালামে ক'লে, আতিনা কাদানা, যে এতিয়া তুমি উলিওৱা, দিয়া, গাদানা, আমাৰ পোৱাৰ যি আমাৰ খাদ্য, সেই খাদ্য তুমি এতিয়া উলিওৱা। লাকাদ লাকিনা, নিশ্চিতভাৱে, মুছা আলাইহিছ সালামে কৈছে, লাকাদ লাকিনা, নিশ্চিতভাৱে আমাক লগ ধৰি লৈছে, লাকিনা, যে আমাক ক্লান্ত কৰিছে, লাকিনা মিন সাফাৰিনা হাজা, এই আমাৰ সফৰটোৱে নিশ্চিতভাৱে আমাক নাশাবান, ভাগৰুৱা কৰি দিছে, ক্লান্ত কৰি দিছে। গতিকে এই ভাগৰুৱা ক্লান্ত অৱস্থাত ৰ'ব লগা হ'ল। ৰৈ পেলাই বন্ধুক কৈছে যে আমাৰ যে এই খাদ্য আছিলে, খাদ্য তুমি উলিওৱা। কালা, তেতিয়া বন্ধুজনে ক'লে, আৰাইতা, তুমি কি দেখা নাইনে? মুছা আলাইহিছ সালামক কৈছে, ইজ আৱাইনা ইলা সাখৰাতি, যেতিয়া আমি সেই শিলৰ দমটো, শিলখিনিৰ ওচৰত যেতিয়া আমি যেতিয়া পাৰ হৈছিলোঁ, ফা ইন্নী নাচিতুল হুতা, আৰু তেতিয়া ফা ইন্নী, বন্ধুজনে কৈছে, তেতিয়া নিশ্চয় মই নাচিতু, পাহৰি পেলাইছিলোঁ, আল হুতা, সেই মাছটোৰ বিষয়ে। ৱামা আনসানিহু, আৰু কৈছে বন্ধুজনে যে ৱামা আনসানিহু, আৰু এই বিষয়টো মোক পাহৰোৱা নাই, ইল্লা শয়তানো, একমাত্ৰ শয়তানে পাহৰাই দিলে। আন
আজকুৰাহু, মন কৰিব, শয়তানে পাহৰাই দিলে আন আজকুৰাহু, সেই বিষয়টো তেওঁক ক'বৰ বাবে মুছা আলাইহিছ সালাম যে মাছটো আছিলে সেইডোখৰিত মাছটো ওলাই গুচি গ'ল, এই কথাটো ক'বৰ বাবে তেওঁ নিজেতো বন্ধুজনে পাহৰিলেই, আনকি তেওঁ মুছাকো সেই কথাটো ক'বৰ বাবে শয়তানে পাহৰাই দিলে। ওয়াত্তাখাজা সাবিলাহু ফিল বাহৰি আজাবান, আৰু আশ্চৰ্যজনকভাৱে সেই মাছটোৱে কি কৰিলে, ওয়াত্তাখাজু সাবিলাহু, আৰু সি বিচাৰি উলিয়াই ল'লে তাৰ নিজৰ পথ, ফিল বাহৰি, সাগৰত, আজাবা, আচৰিতভাৱে মাছটোৱে তাৰ নিজৰ পথ বিচাৰি ল'লে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতটো আমি খুব মন কৰিবলগীয়া, যিহেতু মাছটো নিশ্চিতভাৱে তাৰ অহাৰ আগতে তেওঁলোক দুয়োজনে খাদ্যৰ বাবে লোৱা গৈছিল। মাছটো ওলাই গুচি যোৱা তেখেতে বন্ধুৱে দেখিছে, বা সেই কথাটো যে তেওঁ মুছাক ক'ব লাগে, ই একেবাৰে বাস্তৱ কথা, কিন্তু শয়তানে পাহৰাই দিলে। শয়তানৰ পাৱাৰবোৰ আমি মন কৰিব লাগিব। আমি চাওক, আমি যদি ইতিমধ্যে সূৰা ইউছুফ আমি যদি পঢ়ি আহিছোঁ, তাত যিটো ঘটনা, সপোনৰ যি পৰিঘটনা আছিল, জেলত ইউছুফ আলাইহিছ সালামৰ লগত যি দুজন বন্ধু আছিল, তেওঁলোকৰ সপোন ইউছুফ আলাইহিছ সালামে বিশ্লেষণ কৰিছিল আৰু এজনক কৈছিল যে তুমি ইয়াৰ পৰা ৰেহাই পাবা, কিন্তু তুমি গৈ তোমাৰ ৰজাৰ মদ্যপান কামত তুমি লিপ্ত হ'বা। আৰু ইউছুফ আলাইহিছ সালামে কোৱা অনুযায়ী যেতিয়া তেওঁ ৰিলিজ হৈ গৈছিল জেলৰ পৰা, 42 নং আয়াতটো আপোনালোকে মন কৰিব, সূৰা ইউছুফৰ যেতিয়া ৰিলিজ হৈ গৈছিলে, তেতিয়া ইউছুফ আলাইহিছ সালামে বন্ধুক কৈছিলে, বন্ধু তুমি যিহেতু মই ভবামতে তুমি ৰিলিজ পাইছা, গতিকে মোৰ এই সপোনৰ যে মই তত্ত্ব বিচাৰ কৰিছোঁ, এই কথাটো তুমি গৈ ৰজাক ক'বা। কিন্তু 42 নং আয়াতত চাব, ইমান এটা সাংঘাতিক কথা, মানুহ কেতিয়াও পাহৰিব নোৱাৰে এই কথাটো। সপোনৰ এজনে বিশ্লেষণ কৰিছে, সেই অনুযায়ী তেওঁ ৰিলিজ হৈছে, সেই অনুযায়ী তেওঁ গৈ ৰজাৰ মদ্যপান, এইটো কেতিয়াও পাহৰিব লগা বিষয় নহয়। কিন্তু আয়াতত চাব যে বহুদিন এনেধৰণে ৰজাক গৈ কথাটো ক'বলৈ পাহৰিলে, যাৰ ফলস্বৰূপে ইউছুফ আলাইহিছ সালাম আৰু কেইবা বৰ্ষৰ বাবে জেলত থাকি যাব লগা হ'ল। আৰু তাতো কোৱা গৈছে যে শয়তানে তেওঁক পাহৰাই দিছিল। আৰু ইয়াতো চাওক, মুছা আলাইহিছ সালামৰ বন্ধুৱে সেই মাছৰ ইমান বাস্তৱ কথাটো, এইটো কেতিয়াও পাহৰিব লগা বিষয় নহয়, তাক কিন্তু শয়তানে পাহৰাই দিছিল। গতিকে শয়তানৰ পাৱাৰটো আমি ইয়াৰ পৰা চাব লাগিব। আমাক কিমান কথা আমাক পাহৰাই আছে। এই আল্লাহৰ যিমান কথা আমি শুনিছোঁ, পাহৰাই ৰাখিছে। আমাক আজাবৰ বিষয়ে কৈছে, সৰুকালৰ পৰা শুনি আছোঁ, পাহৰাই ৰাখিছে, চব শয়তানে পাহৰাই ৰাখিছে। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, প্ৰসংগৰ ধাৰাবাহিকতা আৰু আগলৈ যাব। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব লৈছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত প্ৰসংগৰ ধাৰাবাহিকতাৰ সৈতে আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।